আজি মই বনাইছিলোঁ গাহৰি মাংসৰ বইল। আহকচোন চাওঁ ভিডিঅ'টো মই কিদৰে বনাওঁ। মই প্ৰথমতে গাহৰি মাংসখিনি বইল কৰি আছোঁ, লগতে দি দিলোঁ অলপমান নিমখ আৰু লগতে আদা, নহৰু আৰু কেঁচা জলকীয়া খুন্দি দিছোঁ। মই কিন্তু ইয়াত হালধি নিদিওঁ আৰু দিছোঁ অলপমান চিলি ফ্লেক্স আৰু এটা বিলাহী পুৰি তাৰ বাকলিবোৰ গুচাই ধুনীয়াকৈ কাটি ল'লোঁ আৰু বিলাহী গুটিবোৰ এৰুৱাই মই ইয়াতে দি দিলোঁ। আৰু পানী যিহেতু শুকাই গৈছিলে অকণমান পানী দি দিলোঁ আৰু লগতে দিলোঁ এয়া খৰিচা 2 চামুচ। আৰু এতিয়া এয়া মোৰ মাংস হৈ গ'ল ৰেডি। ওপৰতে অকণমান ধনিয়া ছটিয়াই দিলোঁ। আপোনালোকৰ বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি ইউটিউবত চাই আছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। আৰু যদি ফেচবুকত চাই আছে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিলোঁ, বাই।